টিহুত শক্তিশালী ৰূপত অসম গণ পৰিষদ বৰপেটা জিলা লোকসভাৰ সমষ্টিৰ বাবে তৎপৰ অসম গণ পৰিষদ নলবাৰী টিহুত শক্তিশালী ৰূপত অসম গণ পৰিষদ আগন্তুক লোকসভা নিৰ্বাচনক লৈ টঙালি বান্ধিছে সকলোবোৰ ৰাজনৈতিক দলে বৰপেটা লোকসভা সমষ্টিত শক্তিশালী ৰূপত দেখা গৈছে অসম গণ পৰিষদক নলবাৰী জিলাৰ টিহু নাথকুচিত অনুষ্ঠিত কৰা অসম গণ পৰিষদৰ সাধাৰণ সভাত শক্তিশালী ৰূপত দেখা গ'ল অসম গণ পৰিষদ দলক সভাত উপস্থিত থাকি অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক দিলীপ কুমাৰ দাসে দলটো তৃণমূল পৰ্যায়ত শক্তিশালী কৰাৰ কথা উল্লেখ কৰে টিহু অঞ্চল জাতীয়তাবাদৰ দুৰ্গ আৰু এই অঞ্চলত দলীয় ভেটি অসম আন্দোলনৰ সময়পৰে শক্তিশালী সভাত উপস্থিত থাকিল অসম গণ পৰিষদৰ উপসভাপতি তথা বৰপেটা লোকসভাৰ অগপৰ সম্ভাৱ্য লোকসভাৰ প্ৰাৰ্থী ৰঞ্জিত ডেকা পিছে কোন হ'ব লোকসভাৰ প্ৰাৰ্থী সেই সন্দৰ্ভত কোনো মন্তব্য প্ৰদান নকৰিলেও কিন্তু বৰপেটাত যে অগপই শক্তিশালী ৰূপত খোপনি পুতিছে সেয়া প্ৰকাশ পাইছে নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম পোনপ্ৰথমে মই টিহুৰ নতুনকৈ গঠিত হোৱা সমষ্টিৰ সমূহ দলীয় কৰ্মকৰ্তাসকলক কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈ আপুনি ঠিকেই কৈছে শক্তিশালী ৰূপত আজি টিহু সমষ্টি সমিতিখন আমি গঠন কৰিবলৈ লৈছোঁ আৰু আপোনালোকে দেখিছে গোটেই টিহুৰ আমাৰ আটাইকেইটা আঞ্চলিকৰ সভাপতি সম্পাদকসকল আৰু বিশেষ পাঁচজন প্ৰতিনিধি আহি আজি সভাগৃহ ভৰি পৰিছে লগতে আমাৰ যুৱ পৰিষদৰ প্ৰতিনিধিসকল আহিছে মহিলা পৰিষদৰ প্ৰতিনিধিসকল আহিছে ছাত্ৰ পৰিষদ আহিছে কৃষক পৰিষদ আহিছে শ্ৰমিক পৰিষদ আহিছে আটাইবোৰ ভাতৃ ভগ্নী সংগঠনৰ সভাপতি সম্পাদকসকল আহি আজি সভাগৃহ ভৰ্তি কৰিছে সঁচাকৈ আমাৰ টিহুবাসী ৰাইজক আমি কৃতজ্ঞতা প্ৰকাশ এইকাৰণে কৰিছোঁ যে টিহুবাসীৰ আঞ্চলিকতাবাদী ৰাইজ ধৰ্ম নিৰপেক্ষতাবাদী ৰাইজ আৰু অসম আন্দোলনৰ পৰা টিহুবাসী ৰাইজৰ এটা সুনাম আছিলে যে অসম আন্দোলনৰ পিছত গঠন হোৱা অসম গণ পৰিষদ দলৰ এই টিহু পৰা ৰাইজে প্ৰতিনিধিত্ব কৰিছে আগতে আপোনালোকে জানে এই সমষ্টিটো পাটাচৰকুচিৰ অন্তৰ্ভুক্ত আছিলে এবাৰ বিশেষকৈ আমাৰ নলবাৰী জিলাৰ 3টা সমষ্টি হৈছে টিহু এটা অন্যতম সমষ্টি নতুনকৈ নামাকৰণ কৰা হৈছে সেইকাৰণে আমি টিহুত অসম গণ পৰিষদ দলক শক্তিশালী ৰূপত উপনীত কৰাৰ কাৰণে আজি সাধাৰণ সভাৰ যোগেদি এখন শক্তিশালী সমিতি আমি গঠন কৰিলোঁ আজি বৰপেটা লোকসভা সমষ্টি যেহেতু অগপলৈ এৰি দিয়াৰ এটা গ্ৰীণ ছিগনেল ইতিমধ্যে দিয়া হৈছে কি ক'ব এই সন্দৰ্ভত কোন হ'ব প্ৰাৰ্থী কেনেকুৱা ধৰণে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে চাওক আমাৰ অসম গণ পৰিষদ দলে বৰপেটা লোকসভা সমষ্টিৰ পৰা কেইবাবাৰো নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আৰু এইবাৰো নিশ্চয়কৈ আমি ভাবিছোঁ আমাৰ অসম গণ পৰিষদ দলৰ এজন সাধাৰণ সদস্য হিচাপে দলীয় কৰ্মকৰ্তা হিচাপে আমি এইবাৰো বৰপেটা লোকসভা সমষ্টিত 60ৰ প্ৰতীকত ভোট দিবলৈ আমি সক্ষম হ'ম কিন্তু এটা কথা আমি ক'ব নোৱাৰিম আজি ক'ব নোৱাৰিম এই মুহূৰ্তত ক'ব নোৱাৰিম আমাৰ দলৰ প্ৰাৰ্থিত্ব কোন হ'ব আৰু প্ৰাৰ্থিত্ব কোন হ'ব সেই খবৰটো নিশ্চয় আপোনালোকক মই আপোনালোকক কথা দিছোঁ মই সকলোতকৈ আগতে আপোনালোকক জনাম চাওক আপুনি ঠিকেই কৈছে আমি মিত্ৰজোঁটেৰে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টি UPPL সকলোলৈকে আমি বৰপেটা লোকসভা সমষ্টিটোত আমি অৱতীৰ্ণ হ'ম আমাৰ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব যি দলৰে নহওক কিয় আমি ভাৰতীয় জনতা পাৰ্টি UPPL আৰু অসম গণ পৰিষদ দলে সকলো ক্ষেত্ৰতে আমি শক্তিশালী ভূমিকা আমি গ্ৰহণ কৰিম আৰু লগতে আমাৰ নিজৰ যিটো দল আঞ্চলিকতাবাদী দল অসম গণ পৰিষদ দল এই দলটোৰ শক্তিশালীভাৱে আমি উপনীত হৈছোঁ আপোনালোকে দেখিছে বুথ সন্মিলনী সিদিনাখন বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীত হৈ গ'ল হাজাৰ লোক এটা প্ৰমাণ কৰি দিছে যে আমাৰ অসম গণ পৰিষদ দল বৰপেটা লোকসভা সমষ্টিত শক্তিশালী আৰু সকলোৱে জানে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক ভেলীৰ পৰা ব্ৰহ্মপুত্ৰ ভেলীলৈ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে যি আমাৰ তেখেতে কৰ্মৰে দেখুৱাই দিছে যে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীসকল যে এইবাৰ বিপুল ভোটত জয়যুক্ত হ'ব তাতে প্ৰমাণ কল্পনা কেনেকুৱা কি ধৰণৰ দলীয় ভেটি বৰ্তমান 11 ফেব্ৰুৱাৰীত অসম গণ পৰিষদ দলৰ সাধাৰণ নিৰ্বাচন বা সাধাৰণ যি সভা হ'ব নতুন সমিতি গঠন হ'ব তাৰ বাবে প্ৰতিখন বিধানসভা সমষ্টিত এনেধৰণে সমিতি গঠন হৈ আছে নতুন সমিতি গঠন হৈ আছে সেই সভালৈ আমি আহিছোঁ আৰু আপোনালোকে দেখিছে যে বৰপেটা লোকসভা সমষ্টিৰ প্ৰান্তে অগপৰ বিজয় ধ্বজা উৰিছে অগপই বিভিন্ন ধৰণে সংগঠন কৰিছে আৰু সংগঠন আগবঢ়াই নিছে আৰু নলবাৰীত ইতিমধ্যে আমি এই প্ৰমাণ দিছোঁ যে আমাৰ সংগঠন কিমান শক্তিশালী অগপৰ সংগঠন সেই প্ৰমাণ আমি ইতিমধ্যে দিছোঁ অন্য এটা কথা আপোনালোকে দেখিব আমাৰ এতিয়া মহিলা সমিতিসমূহ আমি নতুনকৈ গঠন কৰি আছোঁ মহিলা সমিতিসমূহো আমি এনেদৰে আগবঢ়াই লৈ গৈ আছোঁ প্ৰতিটো বিধানসভা সমষ্টিত মহিলা সমিতিসমূহৰ জৰিয়তে একোখন সাধাৰণ সভা অনুষ্ঠিত হ'ব
আৰু তাৰপিছত মহিলাৰ এখন একেবাৰে ৰাজহুৱা সভা গোটেই বৰপেটা লোকসভা সমষ্টিলৈ হ'ব। এনেধৰণে যুৱৰ সভা হ'ব, আমাৰ ছাত্ৰ পৰিষদৰ সভা হ'ব বা হৈ আছে, যুৱ পৰিষদৰ লগতে কৃষক পৰিষদৰ সভা হৈ আছে। এনেধৰণে অজস্ৰ সভা সমিতি আৰু আলাপ আলোচনা চলি আছে। প্ৰকৃতাৰ্থত অসম গণ পৰিষদ শক্তিশালী হৈছে। মিত্ৰজোঁটে শেষ হাঁহি মাৰিব আৰু আমি আশা কৰোঁ অসম গণ পৰিষদ দলে এই সমষ্টিটো পাব। আৰু আপোনালোকে কোৱাৰ দৰে দুই একে আমাক কয় বা বিভিন্ন সময়ত আমি শুনো যে আমাৰ নামো উচ্চাৰিত হৈছে। আমাৰ সন্মানীয় সভাপতি মহোদয়, কাৰ্যকৰী সভাপতি মহোদয় ফণীভূষণ চৌধুৰী ছাৰৰ দৰে জ্যেষ্ঠ নেতাসকলে যদি অনুভৱ কৰে বা আমাক আহ্বান জনায় যে আপুনি নিৰ্বাচন খেলিব লাগে, তেনেহ'লে আমি সাজু আছোঁ। এইটো কথা। আপোনালোকে জানে যে নলবাৰী জাতীয়তাবাদৰ দুৰ্গ, আৰু এতিয়াতো আপোনালোক সকলোৱে জানে আঞ্চলিকতাবাদৰ জাতীয়তাবাদৰ দুৰ্গ হৈছে আমাৰ বঙাইগাঁও সমষ্টি। আৰু আপোনালোকে জানে যে অসমৰ সৰ্বশ্ৰেষ্ঠ ভোট পায় প্ৰবীন্দ্ৰ ডেকাই পাটাচাৰকুছি সমষ্টিৰ পৰা, এতিয়া বজালী সমষ্টি হৈছে, তাৰ পৰা নিৰ্বাচিত হৈছিল। গতিকে ইয়াত জাতীয়তাবাদৰ নিচান উৰি আছে আৰু আঞ্চলিকতাবাদৰ দুৰ্গ হিচাপে গোটেই বৰপেটা লোকসভা সমষ্টি খ্যাত হৈ আছে। আৰু আমি জানো যে পৰৱৰ্তী পৰ্যায়ত মিত্ৰজোঁটে ইয়াৰ পৰা শেষ হাঁহি মাৰে। শুনিছোঁ দিব বুলি, এতিয়া এইটো ক'ব নোৱাৰি। কিবা আলোচনা হৈছে নেকি? আমাৰ এইটো বাধা আছে। ফেব্ৰুৱাৰীত যেতিয়া আমাৰ সভাপতিয়ে ঘোষণা কৰিব সেইদিনা ঘোষণা হ'ব। কিন্তু আমি শুনিছোঁ, অহুকাণে বহুকাণে শুনিছোঁ যে বৰপেটা লোকসভা সমষ্টিটো অগপই পাব। কিন্তু আমি এনেকৈ কৈ দিব নোৱাৰোঁ পাবই, কাৰণ আমাৰ বাধা আছে ক'বলৈ। নলবাৰীত যিহেতু লোকসভা নিৰ্বাচনৰ অন্তমল্ল বৰুৱাই কৈছিলে যে কোন দলে পায় সেইটো ডাঙৰ কথা নহয়, কিন্তু এইটো নিৰ্বাচনী কাৰ্যালয়, সেয়া আপোনালোকে ইংগিত দিছে নেকি? মিত্ৰজোঁটৰ যে সেইটো কাৰ্যালয় হ'ব সেইটো ইংগিতটো দি দিছে। মিত্ৰজোঁটৰে হ'ব। অগপ বা বিজেপি বা UPPL, UPPLটো বাৰু আমাৰ ইয়াত হোৱাৰ সম্ভাৱনা কম, AGP বা বিজেপিৰ পৰাই হ'ব। আৰু মই শুনিছোঁ নহয়, আপোনালোকেও শুনিছে অহুকাণে বহুকাণে যে অগপ হোৱাৰ সম্ভাৱনা প্ৰবল। হ'লে ভাল পাওঁ আমি, নহ'লেও মিত্ৰজোঁটৰ ধৰ্ম মানি আমি নিৰ্বাচন খেলিম বা নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আৰু অগপ বা বিজেপি যিয়ে কেণ্ডিডেট নহওক আমি ইয়াত বিজয় কৰামেই।